বন্ধুসকল ওয়েলকাম টু ইউটিউব চ্যানেল। বন্ধুসকল অসম চৰকাৰ যেটো 12,600 পদ আছে বন্ধুসকল, এই 12,600 পদৰ বন্ধুসকল পৰীক্ষাটো সাধাৰণতে আসলতে আগষ্ট ছেপ্টেম্বৰ মাহতে হ'ব। তাৰ আগতে সাধাৰণতে 12,600 পদৰ কোনো ধৰণৰ পৰীক্ষা নহয় আৰু সকলো সাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ। আৰু 12,600 পদৰ সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাই থাকিব বন্ধুসকল। আৰু অসম চৰকাৰৰ যিকোনো আপডেটে হওক যিকোনো খবৰে হওক মোৰ চেনেলৰ পৰা পাবলৈ সক্ষম হ'ব 100%। আৰু ডিএমইৰ পৰীক্ষাটো কেতিয়া হ'ব সেই বিষয়ে মই জনাই দিম। ডিএমইৰ পৰীক্ষাটো আসলতে জানুৱাৰী মাহতে নহয়, ফেব্ৰুৱাৰী মাহতে নহয়, মাৰ্চ মাহতে নহয় বন্ধুসকল। ইয়াৰ এপ্লাইটো 11 মাহ আগতে এপ্লাইটো হৈ গৈছে বন্ধুসকল, কিন্তু পৰীক্ষাটো এতিয়ালৈকে পাতিব পৰা নাই বন্ধুসকল, কাৰণ ল'ৰা ছোৱালী বেছিকৈ এপ্লাই কৰিছে। আৰু অসম চৰকাৰ বেলেগ বেলেগ পদৰো এপ্লাই চলিল ইমান দিন বন্ধুসকল। অসম পুলিচৰ এপ্লাই চলিল, তাৰপিছত অসমৰ গেট 3 গেট 4 ভেকেঞ্চি 1.5 মাহ এপ্লাই চলিল, তাৰপিছত আকৌ শুদ্ধ কৰিবলৈ অপশ্যন দি লিংক এক্টিভ কৰিছে। গেট 3 দিয়া হৈছে, গেট 4 দিয়া হৈছে বন্ধুসকল। সকলো পৰীক্ষা সাধাৰণতে পৰীক্ষাৰ চেণ্টাৰ কানেক্ট কৰিবলৈ বহুত সময় লাগিব, কাৰণ সাধাৰণতে ল'ৰা ছোৱালী বেছিকৈ এপ্লাই কৰিছে। গেট 3 গেট 4 মিলি 12 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে বন্ধুসকল। স্বাস্থ্য পদ মাত্ৰ 2008টা পদ, আৰু NSMৰ ফালৰ পৰা নতুনকৈ আৰু এপ্লাই হৈছে বন্ধুসকল। সকলো পদৰে পৰীক্ষাটো আপোনালোকৰ শেষতে ইলেকশ্যনৰ শেষতে আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব। আৰু পৰীক্ষাৰ চেণ্টাৰ যিটো 12,600 পদৰ পৰীক্ষা হ'ব, সেইবোৰ পৰীক্ষাৰ চেণ্টাৰতে এইবোৰ সাধাৰণতে পৰীক্ষাসমূহ পতা হ'ব। তাৰ আগতে কিন্তু এই পৰীক্ষাসমূহ নাপাতে বন্ধুসকল। মই ইতিমধ্যে কৈছোঁ মাৰ্চ মাহৰ ফালৰ পৰা ইলেকশ্যন ষ্টাৰ্ট হৈ যাব, এপ্ৰিল মাহলৈ ইলেকশ্যন চলিব আৰু এডমিট কাৰ্ড মুকলি হ'ব। তাৰপিছত আৰু আপোনালোকৰ সাধাৰণতে জানুৱাৰী মাহতে আপোনালোকৰ ফেব্ৰুৱাৰী মাহতে মেট্ৰিক পৰীক্ষা আছে, হাই ছেকেণ্ডেৰী পৰীক্ষা আছে, কোনো ধৰণৰ নহয় যে হাই ছেকেণ্ডেৰী পৰীক্ষা মেট্ৰিক পৰীক্ষা আছে। আৰু আপোনালোকৰ সাধাৰণতে মাৰ্চ মাহৰ 1 তাৰিখৰ পৰা বা 3 তাৰিখৰ পৰা আপুনি ইলেকশ্যন এই সকলো জাৰি কৰিব। আৰু ইতিমধ্যে জানুৱাৰী মাহতে ইতিমধ্যে মোটামুটি 15 দিনমান গ'লেই, আৰু আপোনাৰ 15 দিন আছে। 15 দিনৰ ভিতৰতে সকলো পূজাৰ বন্ধ হওক বা ভোগালী বিহু হওক বা যিকোনো বিহু আছে আপোনালোকৰ সাধাৰণতে পূজা আছে আপোনালোকৰ সাধাৰণতে, তাৰপিছত 26 জানুৱাৰী তাৰিখ আছে আপোনালোকৰ সাধাৰণতে, বেলেগ বেলেগ ডেট আছে বন্ধুসকল। এইবোৰৰ মাজত কেতিয়াও সম্ভৱ নহয়। আৰু ল'ৰা ছোৱালী বেছিকৈ এপ্লাই কৰিছে, সেইবাবে পৰীক্ষা মোৰ লগে লগে পাতিব নোৱাৰিলে। যেনেকৈ 1 ছাব্বিছ মানৰ অসম পুলিচৰ ল'ৰা ছোৱালী কম আছিল, লগে লগে পৰীক্ষা পাতিব পাৰিলে 3 মাহ পিছতেই। সেইবাবে এইবোৰ পদত ল'ৰা ছোৱালী বেছিকৈ এপ্লাই কৰিছে, 10 লাখ প্লাছ ল'ৰা ছোৱালী। এইবোৰ এডমিট কাৰ্ডৰ কাম কৰিবলৈ সময় লাগে, তাৰপৰা পৰীক্ষাৰ চেণ্টাৰ কানেক্ট কৰিবলৈ সময় লাগে, কিন্তু ইমান দিন পাতিব পাৰিছিল। কিন্তু আৰু জানুৱাৰী মাহত হ'ব বুলি মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বাৰবাৰকৈ উল্লেখ কৰিছিল, আৰু স্বাস্থ্যমন্ত্ৰীয়েও কৈছিল যে 1.5-2 মাহ পিছত অক্টোবৰ মাহতো ঘোষণা কৰিছিল স্বাস্থ্যমন্ত্ৰী কখনে যে 1.5-2 মাহ পিছতে অনুষ্ঠিত হ'ব। স্বাস্থ্যমন্ত্ৰী কিন্তু ঘোষণা কৰিছিল, কিন্তু সেইমতে সাধাৰণতে পৰীক্ষাসমূহ পাতিব নোৱাৰিলে বা আপোনাৰ সাধাৰণতে কিবা কাৰণত বা অফিচিয়েলভাৱে পাতিব নোৱাৰিলে, সেইটো বেলেগ কথা। কিন্তু মই আপোনালোকক কৈছোঁ বন্ধুসকল, এই পৰীক্ষাসমূহত জানুৱাৰী মাহতে নহয়, আৰু ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষা আছে, হাই ছেকেণ্ডেৰী পৰীক্ষা আছে, সেইবোৰ সাধাৰণতে পৰীক্ষা নহয়। আৰু আপোনাৰ সাধাৰণতে ইলেকশ্যন আছে, তাৰপিছতে সকলোবোৰ পৰীক্ষা পাতিব। পৰীক্ষাৰ চেণ্টাৰ এটাই থাকিব, কিন্তু পৰীক্ষাসমূহ ভাগ ভাগকৈ পাতিব বন্ধুসকল। এটা প্ৰিপাৰেশ্যনতে যাতে সকলো পৰীক্ষাত আপোনালোকে অৱতীৰ্ণ হ'ব পাৰে, আৰু সকলো পৰীক্ষাত যাতে দিব পাৰে, সকলো পৰীক্ষাত যাতে পাছ কৰিব পাৰে, এনেকৈ প্ৰিপাৰেশ্যন কৰক। এনেকৈ প্ৰিপাৰেশ্যন কৰিলে আপোনালোকে 100% চাকৰি পাবলৈ সক্ষম হ'ব। সকলোৱে মোক ছাপোৰ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ, ছাপোৰ্ট কৰিব ইমান মৰম আশীৰ্বাদ জনাইছে বন্ধুসকল, সকলোক চেলুট জনাইছোঁ। আৰু আগন্তুক দিনত সকলো খবৰ পাই থাকিব, সদ্য সকলো আপডেট দিবলৈ চেষ্টা কৰিম। সকলোৱে ছাপোৰ্ট, চেনেলটো ছাবস্ক্ৰাইব, লাইক এটা কৰি দিব, আৰু চেনেলটো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ, ছাপোৰ্ট কৰিব, সকলো আপডেট পাই থাকিব। ধন্যবাদ, আপোনালোকৰ ছাপোৰ্ট মৰমে সকলো আগুৱাব পাৰিছোঁ। আৰু